প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক তিনিচুকীয়াৰ জিলা নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ তিনিচুকীয়াৰ সংবাদদাতা মনোৰঞ্জন মৰাণে। নমস্কাৰ, আজি আমাৰ সৈতে আছে তিনিচুকীয়া নিৰ্বাচনী জিলাৰ নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়া ডাঙৰীয়া। নমস্কাৰ। নমস্কাৰ। তিনিচুকীয়া নিৰ্বাচনী জিলাত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি কেনেধৰণৰ চলিছে? হয়, অসমৰ অন্যান্য জিলাসমূহৰ লগতে প্ৰথম পৰ্যায়ত যিকেইখন জিলাত নিৰ্বাচন অনুষ্ঠিত হ'ব, তাৰ ভিতৰত তিনিচুকীয়া জিলাতো প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিল 2024 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব। তিনিচুকীয়া নিৰ্বাচনী জিলাৰ অন্তৰ্গত দুটা লোকসভা সমষ্টি, মূলতঃ 12 নং লখিমপুৰ লোকসভা সমষ্টি আৰু 13 নং ডিব্ৰুগড় লোকসভা সমষ্টি আছে। 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ ভিতৰত ডুমডুমা বিধানসভা সমষ্টি আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভিতৰত ডিগবৈ, মাকুম আৰু তিনিচুকীয়া বিধানসভা সমষ্টি অৱস্থিত। এই চাৰিটা বিধানসভা সমষ্টিৰ যিসমূহ নিৰ্বাচনী কাম কাজ আছিলে, সেইসমূহ ইতিমধ্যে যাৱতীয় কাম কাজসমূহ ইতিমধ্যে আমাৰ প্ৰায় সম্পূৰ্ণ হৈ পৰিছে। তিনিচুকীয়া জিলাৰ যিটো ষ্ট্ৰং ৰুম, সেইটো ইতিমধ্যে আমি সকলো কেণ্ডিডেটক ইতিমধ্যে জনাই দিয়া হৈছে যে আমাৰ তিনিচুকীয়া যি চাই ষ্টেডিয়াম আছে বৰগুৰিত, তাতে স্থাপন কৰা হৈছে। লগতে যিসকল পলিং পাৰ্টিজ আছে তেওঁলোকৰ কাৰণে ৰিচিপ্ট এণ্ড ডিষ্ট্ৰিবিউশ্যন কাউণ্টাৰো তাতে ব্যৱস্থা কৰা হৈছে। তাৰ লগতে সকলো পলিং পাৰ্চনেলৰ ট্ৰেইনিং, সকলো EVM-ৰ লগত জড়িত যিবিলাক কাম আছিলে সেইবিলাক, ট্ৰেন্সপৰ্টেশ্যন আৰু কমিউনিকেশ্যনৰ সকলো কাম ইতিমধ্যে প্ৰায় সকলোখিনি সম্পূৰ্ণ হৈ গৈছে। গতিকে আমাৰ তিনিচুকীয়া নিৰ্বাচনী জিলাৰ ভোটাৰ ৰাইজে অহা 19 তাৰিখে তেওঁলোকৰ বহুমূলীয়া ভোট দি তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ মই অনুৰোধ জনালোঁ। এইবাৰ তিনিচুকীয়া নিৰ্বাচনী জিলাৰ আপুনি কেইটা বিধানসভা সমষ্টিত কিমানটা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু তাতে কিমান পুলিং প্ৰিজাইডিং বিষয়া আপোনালোকে নিয়োগ কৰিছে? তিনিচুকীয়া নিৰ্বাচনী জিলাৰ 4টা বিধানসভা সমষ্টিত সৰ্বমুঠ 679টা ভোট গ্ৰহণ কেন্দ্ৰ আছে আৰু প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰতে 4জনকৈ পুলিং বিষয়া, বিশেষকৈ প্ৰিজাইডিং বিষয়া আৰু 3জন পুলিং অফিচাৰ তেওঁলোকক নিয়োগ কৰা হৈছে নিৰ্বাচন সংক্ৰান্তীয় যাৱতীয় কাম কাজবিলাক চলাই নিবলৈ। ভোট গ্ৰহণ কেন্দ্ৰসমূহত আপোনালোকে ভোটাৰৰ কাৰণে কেনেকৈ সা সুবিধা প্ৰদান কৰিছে এইবাৰ? ভোট গ্ৰহণ কেন্দ্ৰসমূহত বিশেষকৈ ভোটাৰসকলৰ সুবিধাৰ্থে সকলো ভোট গ্ৰহণ কেন্দ্ৰত যাতে ৰেম্প থাকে, সকলো ভোট গ্ৰহণ কেন্দ্ৰত যিমান দূৰ সম্ভৱ হয় আমি টয়লেটৰ ব্যৱস্থা, তেওঁলোকৰ কাৰণে যদি যিমান সম্ভৱ হয় ৱেইটিং ছেডৰ ব্যৱস্থা ইত্যাদি কৰা হৈছে আৰু তেওঁলোকৰ যাতে সুকলমে লাইন পাতি যাতে তেওঁলোকে ভোট দিব পাৰে তাৰ কাৰণে প্ৰিজাইডিং অফিচাৰসকলক আৰু পুলিং বিষয়াসকলক বিশেষকৈ ট্ৰেইনিঙত কৰা হৈছে যাতে শান্তি শৃংখলা বজাই ৰাখি সকলোৱে সুকলমে ভোটদান কৰিব পাৰে। পোষ্টেল বেলটৰ ব্যৱস্থা আছিল। পোষ্টেল বেলটত এইবাৰ তিনিচুকীয়া জিলাৰ আপোনাৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত কিমানটা পুলিং? পোষ্টেল বেলটৰ ইতিমধ্যে আমাৰ কাম চলি আছে, বৰ্তমানো শেষ হোৱা নাই। যিসকল ভোটাৰে 3টা কেটেগৰীত, বিশেষকৈ ছিনিয়ৰ চিটিজেন, PWD, এছেঞ্চিয়েল ছাৰ্ভিচ, এই 3টা কেটেগৰী বিশেষকৈ আগতে ক'ভিড আক্ৰান্ত ব্যক্তিও আছিলে, বৰ্তমান সেইটো ব্যৱস্থা চলি থকা নাই। এই 3টা কেটেগৰী আণ্ডাৰত ব্যক্তিসকলে ইতিমধ্যে ভোটদান কৰি আছে আৰু সেই ভোটসমূহ আমাৰ পোষ্টেল বেলট যিটো চেল বনোৱা হৈছে তাতে তেওঁলোকৰ দ্বাৰা সেই কামখিনি সম্পন্ন হৈ আছে। লোকসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা, নিৰ্বাচনী বিভাগৰ তৰফৰ পৰা নিৰাপত্তা ব্যৱস্থা কেনেদৰে কৰা হৈছে? হয়, নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰত সকলো ধৰণৰ কমিউনিকেশ্যন আমাৰ SP অফিচৰ লগত হৈ আছে। তেওঁলোকৰ ফালৰ পৰা ইতিমধ্যে ফ'ৰ্চ ডেপ্লয়মেণ্ট হৈ গৈছে। প্ৰতিটো আমাৰ পলিং পাৰ্টিৰ লগত ছিকিউৰিটি পাৰ্চনেল থাকিব। তাৰ উপৰিও অন্যান্য যিসমূহ সুৰক্ষা ব্যৱস্থা থাকিব লাগে, ষ্ট্ৰং ৰুমতেই হওক বা অন্যান্য যিসমূহ গুৰুত্বপূৰ্ণ স্থান আছে সেই ব্যৱস্থাসমূহ, সুৰক্ষা ব্যৱস্থাসমূহ ইতিমধ্যে কটকটীয়া কৰি তোলা হৈছে। তিনিচুকীয়া নিৰ্বাচনী জিলাত ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ ভিতৰত স্পৰ্শকাতৰ হিচাপে ভোটগ্ৰহণ চিনাক্ত কৰা হৈছে নেকি?
স্পৰ্শকাতৰ হিচাপে ক'বলৈ গ'লে যোনটো আমাৰ এছিয়া গাইডলাইন মতে ক্ৰিটিকেল পলিং ষ্টেচন বুলি কয়, তিনিচুকীয়া নিৰ্বাচনী জিলাত এনেকুৱা ধৰণৰ 30টা পলিং ষ্টেচন চিনাক্ত কৰা হৈছে আৰু সেই পলিং ষ্টেচনসমূহত চিভিল মেজাৰ্ছ হিচাপে নিৰ্বাচন বিভাগৰ ফালৰ পৰা মাইক্ৰ' অবজাৰ্ভাৰ এপইণ্ট কৰা হৈছে। তাতে ৱেবকাষ্টিং কৰা হ'ব। ইতিমধ্যে তাতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে। আপোনালোকে নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন কোষ গঠন কৰিছে, যেনেদৰে VST, SST। এই VST, SSTসমূহৰ এতিয়া তৎপৰতা আপোনালোক কেনেধৰণে কৰা হৈছে? তিনিচুকীয়া নিৰ্বাচনী জিলাত যিসমূহ VST, SST, FST গঠন কৰা হৈছে, তেওঁলোকে সম্পূৰ্ণ তৎপৰতাৰে নিজৰ কামসমূহ কৰি আছে। প্ৰত্যেক দিনাই আমাৰ বিভিন্ন ধৰণৰ চিজাৰ ৰিলেটেড ইনফৰমেশ্যন বা অন্যান্য যিসমূহ হয় MCC ভায়লেশ্যন ৰিলেটেড, সেই ইনফৰমেশ্যনসমূহ তেওঁলোকলৈ গ'লে তেওঁলোকে তৎক্ষণাত সেইবিলাক সমাধান কৰিবলৈ চেষ্টা কৰি আছে আৰু সেইসমূহ ৰিপৰ্টসমূহ আমি কনচাৰ্ণ বিভাগক আমি প্ৰদান কৰি আছোঁ। তিনিচুকীয়া নিৰ্বাচনী জিলাত যিসকল বিষয়াই ভোটিং কৰিবলৈ যাব, তেওঁলোকৰ কাৰণে পৰিবহণৰ ব্যৱস্থাটো কেনেদৰে কৰা হৈছে? হয়, সকলো বিষয়াৰ কাৰণে যিসকল ভোট গ্ৰহণ কেন্দ্ৰলৈ যাব, তেওঁলোকৰ কাৰণে পৰিবহণৰ ব্যৱস্থা বিভিন্ন ধৰণৰ ভেহিকল, বাছ, উইংগাৰ বা অন্যান্য LMV-সমূহ আমাৰ যোগাৰ কৰা হৈছে ইতিমধ্যে। তাৰ লগতে ইয়াৰ আনুষংগিক আৰু কেইটামান কথা কওঁ যে যিসমূহ আমাৰ ভোটাৰ সজাগতা অনুষ্ঠান পাতিব লগা হয়, সেই অনুষ্ঠানসমূহ ইতিমধ্যে পতা হৈছে ছুইপ চেলৰ আণ্ডাৰত। তেওঁলোকে বিভিন্ন জেগাত বাটৰ নাট প্ৰদৰ্শন কৰি বা অন্যান্য বিভিন্ন মাধ্যমেৰে লাউড স্পীকাৰ, মাইকিং ইত্যাদি মাধ্যমেৰে তেওঁলোকে ভোটাৰসমূহক সজাগ কৰিবলৈ ইতিমধ্যে চেষ্টা কৰিছে। তাৰ লগতে আজি কিছুদিন আগতে যি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আছিলে, তেওঁলোকৰ লগতো এখন চুক্তি হৈছিল আৰু সেই চুক্তিৰ আণ্ডাৰত বিভিন্ন ধৰণৰ এটা কেম্পেইন চলোৱা হৈছিলে, ছিগনেচাৰ কেম্পেইন। তাৰ লগতে ASLRMৰ যিসকল কাৰ্যকৰ্তা আছে, যিসকল ছেল্ফ হেল্প গ্ৰুপৰ মহিলা আছে আৰু BLOসকলৰ লগত কোঅৰ্ডিনেট কৰি প্ৰত্যেকগৰাকী ভোটাৰে যাতে তেওঁলোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহে, সেইটো বিষয়টো সুনিশ্চিত কৰিবলৈ যত্ন কৰা হৈছে। নিৰ্বাচন সম্পৰ্কত তিনিচুকীয়াৰ নিৰ্বাচনী বিষয়া হিচাপে সাধাৰণ ভোটাৰ ৰাইজলৈ আপোনাৰ আহ্বান কি থাকিব? হয়, তিনিচুকীয়া জিলাৰ নিৰ্বাচনী বিষয়া হিচাপে তিনিচুকীয়াৰ সকলো ভোটাৰলৈ মই অনুৰোধ কৰিম, তেওঁলোকে যাতে 19 তাৰিখৰ দিনা আমাৰ পুৱা 7 বজাৰ পৰা সন্ধ্যা 5 বজালৈ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। তেওঁলোকে নিজৰ ভোট গ্ৰহণ কেন্দ্ৰলৈ আহি সুচাৰুৰূপে তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে, কাৰণ ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাত প্ৰতিজন ভোটাৰৰ নিজৰ ভোটৰ গুৰুত্ব বহুত। তিনিচুকীয়া নিৰ্বাচনী জিলাত বিধানসভা সমষ্টিসমূহ আপোনালোকে কিমানটা ভোট গ্ৰহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত কৰিবলৈ? তিনিচুকীয়া নিৰ্বাচনী জিলাত সৰ্বমুঠ 96টা ভোট গ্ৰহণ কেন্দ্ৰ মহিলা পলিং বিষয়াৰ দ্বাৰা পৰিচালিত হ'ব। তাৰ ভিতৰতে ডুমডুমা সমষ্টিত 16টা, ডিগবৈ সমষ্টিত 9টা, মাকুম সমষ্টিত 18টা আৰু তিনিচুকীয়া সমষ্টিত মুঠ 53টা ভোট গ্ৰহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ'ব। এই ভোট গ্ৰহণ কেন্দ্ৰসমূহত বিশেষকৈ যি নগৰ অঞ্চল আৰু নগৰ অঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চলসমূহতে দিয়া হৈছে, যাতে মহিলা পলিং বিষয়াসকলৰ বিশেষ অসুবিধাৰ সন্মুখীন নহয়। গতিকে সেইটো উদ্দেশ্য আগত ৰাখি তেওঁলোকক বিশেষকৈ নগৰ অঞ্চলতে দিয়া হৈছে। তিনিচুকীয়া নিৰ্বাচনী ব্যস্ততাৰ মাজতো আকাশবাণীক আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনালৈ ধন্যবাদ জনালোঁ। হয়, আপোনালোকলৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিলে। প্ৰাসংগিক শুনিলে। আজিৰ অনুষ্ঠানত তিনিচুকীয়াৰ জিলা নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ তিনিচুকীয়াৰ সংবাদদাতা মনোৰঞ্জন মৰাণে। অনুষ্ঠানটিৰ প্ৰযোজনা মানসপ্ৰতিম শৰ্মাৰ, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একেই সময়তে। নমস্কাৰ।